Hello students, আজি লৈ আহিছোঁ গ্ৰামাৰ সিৰিজৰ আন এটা ভিডিঅ' আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ মেক সেন্টেন্সৰ বিষয়ে আজিৰ ভিডিঅ'ৰ মূল উদ্দেশ্য হৈছে যে তোমালোকক ফ্ৰেজেছ এণ্ড ইডিয়মছৰ মিনিংখিনি তোমালোকক বুজোৱা যাতে তোমালোকক বহুত দিনলৈ মনত থাকে আৰু এক্সামত যাতে তোমালোকে নাপাহৰা বহুতে কি হয় এক্সামত গৈ পেলাই মিনিংখিনি পাহৰি যায় যাৰ ফলত তেওঁলোকে সেন্টেন্সখিনি তেওঁলোকে বনাব নোৱাৰে আৰু তেওঁলোকে সেই নম্বৰটো এনেই গুচি যায় তেন্তে হা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইখিনিতে আৰু এটা কথা এইখিনি মিনিং যাতে তোমালোকৰ বহুত দিনলৈ মনত ৰয় তাৰ বাবে মই কিছুমান ইলজিকেল ষ্টৰি ইলজিকেল ইনচিডেণ্ট আৰু হয়তো কিছুমান তোমালোকক ইলজিকেল ইমেজিনেশ্যনো কৰিব দিব পাৰোঁ যাৰ ফলত তোমালোকৰ বহুত দিনলৈ এইখিনি কথা মনত থাকিব আৰু কোনেও যাতে এইখিনি চিৰিয়াছলি নলয় তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া চেণ্টেন্সবিলাক প্ৰথমতে আছে এজ ৱেল এজ ইয়াত চেণ্টেন্সটো মই কি আছে সেইটো মই নকওঁ তোমালোকক জাষ্ট তোমালোকক বুজাব গৈ আছোঁ এজ ৱেল এজ মানে কি হৈছে দুয়ো বা লগতে এতিয়া ধৰি লোৱা মই এটা ষ্টৰি তোমালোকক ক'বলৈ গৈ আছোঁ ৰাম আৰু হৰি দুয়ে কি কৰি আছিলে খেলি আছিলে এতিয়া আমি যদি কওঁ ৰাম এজ ৱেল এজ হৰি ৱাজ প্লেয়িং হ'লে এজ ৱেল এজ আমি ক'ত ব্যৱহাৰ কৰোঁ ৰামৰ লগতে হৰি খেলি আছিল মানে এজ ৱেল এজৰ অৰ্থ হৈছে লগতে এতিয়া ইন ন' টাইম সিহঁতে যেতিয়া খেলি আছিলে অতি শীঘ্ৰে ষ্টৰিটো মন কৰিবা অতি শীঘ্ৰে ইন ন' টাইম তেওঁলোকৰ মাজত কি হৈ গৈছিল কাজিয়া মানে কি ফল আউট হৈ গৈছিল দেখিছা তোমালোকে ফল আউট মানে কি কাজিয়া কৰা প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ আকৌ ৰাম এজ ৱেল এজ হৰিয়ে খেলি আছিলে তাৰপিছত কি হ'ল ইন ন' টাইম অতি সোনকালে তেওঁৰ মাজত কি হৈ গ'ল কাজিয়া হৈ গ'ল মানে ফল আউট হৈ গ'ল তাৰপিছত কি হ'ল ৰামে হৰিক বুজালে ৰামে কি কৰিলে হৰিক বুজালে মানে কি হ'ল মেক আউট বুজালে মানে বুজোৱা মানে কি হয় মেক আউট আৰু বুজালে অৰ্থত আৰু বুজোৱা অৰ্থত মানে বুজি পোৱা অৰ্থটো কি হয় মেক আউট কি হ'ল অৱশেষত কি হ'ল মানে হৰিয়ে বুজিলে মানে হৰিয়ে মেক আউট কৰিলে যে ভুলটো তাৰ আছিলে আৰু এট লাষ্ট মানে অৱশেষত মই দিয়া নাই মনত ৰাখিবা অৱশেষত তেওঁলোকৰ কি হৈ গ'ল চিৰদিনৰ বাবে মানে ফৰ গুড তেওঁলোক আকৌ বন্ধু হৈ পৰিল ফৰ গুড মানে হৈ গৈছে চিৰদিনৰ বাবে কথাটো তোমালোকে এতিয়া হয়তো বুজি পাইছা ষ্টৰি এনেধৰণৰ ৰাম আৰু হৰি মানে ৰাম এজ ৱেল এজ হৰি তেওঁলোকে কি কৰি আছিল খেলি আছিলে আৰু ইন ন' টাইম কি হৈছিল তেওঁলোকৰ মাজত কাজিয়া হৈছিলে মানে ফল আউট হৈছিলে তেওঁলোক আৰু কি হ'ল ৰামে হৰিক বুজালে আৰু হৰিও বুজি পালে হৰি মেক আউট যে কি আছিল ভুলটো তাৰ আছিলে আৰু তাৰ ফলত কি হ'ল এট লাষ্ট মানে অৱশেষত ফৰ গুড তেওঁলোক কি হৈ গ'ল চিৰদিনৰ বাবে তেওঁলোক কি হ'ল বন্ধুত মানে আকৌ বন্ধু হৈ পৰিল নেক্সট আছে টেক অভাৰ মানে তোমালোকে নিয়ন্ত্ৰণ হাতলৈ লৈ যোৱা মানে মেক্সিমাম কেছত কি হয় ভাইচ প্ৰিন্সিপালে কি কৰে প্ৰিন্সিপালৰ দায়িত্ব লৈ লয় কেতিয়াবা প্ৰিন্সিপালৰ এবচেঞ্চত হওক বা প্ৰিন্সিপালে যেতিয়া ৰিটায়াৰ্ড হয় তেতিয়া কি কৰে ভাইচ প্ৰিন্সিপালে প্ৰিন্সিপালৰ দায়িত্বটো লোৱা দেখা যায় তো সেইটো মানে তেনেকৈ মনত ৰাখিব পাৰে যে টেক অভাৰটো কি হৈছে নিয়ন্ত্ৰণ হাতলৈ নিয়া নেক্সট আছে কাম ৰাউণ্ড এতিয়া ইয়াত এটা ৱৰ্ড চাবা তোমালোকে ৰাউণ্ড মানে হৈছে ঘূৰা এতিয়া সৰু ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত তোমালোকে চাবা বা আমি সৰু থাকোঁতে কৰিছিলোঁ আমি কি কৰোঁ ঘূৰোঁ হয়নে চোতালত তেনেকৈ ঘূৰি থাকোঁ মানে কি নিজৰ গোটেই বডিটো ঘূৰাই থাকোঁতে কি হয় মূৰটো ঘূৰাই যায় হয়নে মূৰটো ঘূৰাই যোৱাৰ ফলত আমি বহি যাওঁ বা আমি পৰি যাওঁ কিন্তু অলপ পিছতে কি হয় আকৌ ঠিক হৈ যায় আকৌ আমি আগৰ অৱস্থালৈ ঘূৰি আহোঁ মানে আকৌ আৰোগ্য হওঁ তো সেইটো বস্তুত তোমালোকে মনত পাৰিবা যে কাম ৰাউণ্ড ৱৰ্ডটো মনত ৰাখিবা যে আমি কি হয় মূৰটো আমি যেতিয়া ঘূৰাৰ পিছত কি হয় অলপ সময়ৰ পিছত আমি কি হৈ যাওঁ মানে ঘূৰাৰ লগে লগে কি হয় আমাৰ মূৰটোতো ঘূৰাই কিন্তু অলপ পিছতে কি হৈ যায় আমি আৰোগ্য হৈ যাওঁ তো কাম ডাউন হৈছে আৰোগ্য হোৱা ইয়াৰ পিছতে আছে ন' চুনাৰ দেন মানে লগে লগে মানে কোনো এটা কাম হোৱাৰ লগে লগে ইয়াত যদি এক্সাম্পলো চোৱা ন' চুনাৰ হি ফিনিছ দ্য ৱৰ্ক দেন ইট বিগেন টু ৰেইন যে তেওঁ কামটো শেষ হোৱাৰ লগে লগে কোনো এটা কাম শেষ হোৱাৰ লগে লগে কৈছে যে তেওঁ কি কৰিছে তেওঁ কামটো শেষ হোৱাৰ লগে লগে বৰষুণ পৰা আৰম্ভ হৈছিল তো তেনেকৈ এইটো মনত ৰাখিবা নাইডাৰ নৰত কি হয় দুটাৰ ভিতৰত এটাও নহয় নাইডাৰ মানে কি ন' হয়নে নিগেটিভ ৱৰ্ড তো দুটাৰ পৰা কি হয় এটাও নহয় শ্বি ইজ নাইডাৰ বিউটিফুল নৰ ইণ্টেলিজেণ্ট সি কি নহয় এটাও নহয় না বিউটিফুল নে ইণ্টেলিজেণ্ট দুটাৰ পৰা এটাও নহয় নেক্সট আছে আমাৰ ৰান অভাৰ ৱৰ্ডটো কি ওপৰেদি আমি ধৰা ৰান কৰি আছোঁ আমি দৌৰি আছোঁ কাৰোবাৰ যদি ওপৰেদি দৌৰি যাওঁ আমাৰ কি হ'ব সেই যোনটোৰ ওপৰেদি দৌৰি যাম
ধৰা এটা কুকুৰ থাকিলে বা মেকুৰী থাকিলে আমি যদি সেইটোৰ ওপৰেদি দৌৰি যাওঁ তেতিয়া কি হ'ব চেপা খাই নাযাব তো ছেইম বস্তুটো যদি এখন গাড়ী যায় গাড়ী যাওঁতেও কি হ'ব তাৰ ওপৰেদি গুচি গ'লে সেইটো কি হ'ব ৰান অভাৰ যদি কৰে গাড়ীখনে যদি ৰান অভাৰ কৰে সেইটো কি হ'ব চেপা খাব হয়নে তেনেকৈ যে আমি এক্সিডেণ্টবিলাক চাবা হয়নে গাড়ীবিলাক কি হয় কুকুৰ বা মেকুৰীৰ ওপৰত উঠি যায় কুকুৰটো মানে চেপা খাই যায় বা মেকুৰীজনী কি হয় চেপা খাই যায় তো সেইটো বস্তুৱে তোমালোকে মনত ৰাখিবা যে ৰান অভাৰ হৈছে চেপি যোৱা তেতিয়া দ্য চাইল্ড ৱাজ ৰান অভাৰ বাই দ্য ট্ৰাক এট টাইমছ টাইমছ ৱৰ্ডটো মনত ৰাখিবা চামটাইমছ এট টাইমছ চামটাইমছ সেইটো মনত ৰাখিবা চামটাইমছ মানে কেতিয়াবা এতিয়া আহিছে এজ চুন এজ ন' চুনাৰ দেন প্ৰায় একে অৰ্থতে ব্যৱহাৰ হয় যে কোনো এটা কাম হোৱাৰ লগে লগে সেইটো এজ চুন শব্দটো মানে কি ইমিডিয়েটলি লগে লগে হয়নে চুনটো মনত ৰাখিবা তোমাকে লগে লগেতো মনত ৰাখিবা তেনেকৈ ব্ৰিং আপ তো ব্ৰিং আপ বুলি ক'লে এতিয়া তোমালোকৰ এই বাহুবলীৰ চিনটো মনত আছেনে তো বাহুবলীৰ এইটো চিন হয়তো তোমালোকৰ মনত আছে ইয়াত মানে এইটো চিনৰ মিনিংটো কি আছিলে যে মই কি কৰিম ইয়াক মানে আগৰ ডাঙৰ দীঘল কৰি পেলাই বাহুবলীৰ নিচিনা বনাম ইয়াৰ মিনিংটো কি হৈছে আমি এইটো চিন মনত ৰাখিম ব্ৰিং আপ অৰ্থ হৈছে তুলি তেলি ডাঙৰ দীঘল কৰা নেক্সট আছে পাছ এৱে সেইটো শব্দ হয়তো মোটামুটি মনত ৰৈ যায় পাছ এৱে মানে মৃত্যু হোৱা পাছ এৱে মানে তেওঁ কি হৈ গ'ল পাছ হৈ গ'ল আৰু তেওঁ ইয়াত নাই মানে পাছ এৱে মানে মৃত্যু হোৱা ছেটআপৰ অৰ্থ হৈছে স্থাপন কৰা ছেটআপটো শুনিছাই তোমালোকে ছেটআপ যে যেনেকৈ মুভি ছেটআপ এটা থাকে তাত ছেটআপত কি কৰা হয় তেওঁলোকে ধৰা এখন গাঁৱৰ এটা চিনেৰি দেখাব হয়নে এখন মানে ভিলেজ এটা চিনেৰি দেখাব তেওঁলোকে কি কৰে গোটেই ভিলেজটো বনাই দিয়ে তাত এটা মানে খালী প্লেচত তেওঁলোকে কি কৰে ছেটআপটো বনাই লয় নিজৰ ছেটআপটো বনাই লয় ছেটআপ মানে কি কৰে তেওঁলোকৰ নিজৰ যোনটো মানে ৰিকুৱাৰমেণ্ট আছে তাৰ মতে তেওঁলোকে কি কৰে স্থাপন কৰি লয় এখন গাঁও এখনে তেওঁলোকে স্থাপন কৰিলে বা এটা ঘৰে তেওঁলোকে স্থাপন কৰিলে সেইটো মিনিঙত তোমালোকে বুজিব পাৰে যে ছেটআপ মুভি ছেটআপবিলাক যে থাকে সেইটো চেন্সত তোমালোকে বুজিব পাৰা যে ছেটআপত কি হয় স্থাপন কৰে তেওঁলোকৰ যি লাগে তাত সেইখিনি স্থাপন কৰে তো সেইটো চেন্সত বুজিবা যে ছেটআপ মানে হ'লে স্থাপন কৰা নেক্সট আছে নান মানে কোনেও নহয় নান মানে কোনেও নাই বাট কিন্তু হয়নে নান বাট সেইটো অৰ্থত বুজিব পাৰা নান মানে কোনেও নহয় কিন্তু মানে কোনেও নোৱাৰে কামটো কিন্তু এজনে পাৰে হয়নে কেৱল বা অনলি সেইটো বস্তু বুজায় যে কোনেও নোৱাৰে কিন্তু এজনে পাৰে কেৱল তেওঁ পাৰে সেইটো বস্তুত আমি নান বাটটো ইউজ কৰিম নেক্সট আছে আমাৰ ষ্টেণ্ড বাই মানে কি থিয় হোৱা আৰু বাই মানে কি লগত থিয় হোৱা চেন্সত মানে কি মই যদি কওঁ কাৰোবাৰ যে তেওঁ মোৰ বিপদৰ সময়ত লগত থিয় হৈছিল মানে মোক হেল্প কৰিছিল তো সেইটো চেন্সত বুজিব পাৰিবা যে ষ্টেণ্ড বাই মানে কি সহায় কৰা নেক্সট আছে ব্ৰেক আউট ধৰি লোৱা তুমি এখন মই আগতে কৈছিলোঁ যে তোমালোকক মই হয়তো ইলজিকেল কিছুমান ইমেজিনেশ্যন কৰিব পাৰোঁ যে ধৰি লোৱা তোমালোকে চাইকেলত গৈ আছা চাইকেল চলাই গৈ আছা আৰু চাইকেলৰ এটা বস্তু কি কৰিছা তোমালোকে এটা পলিথিনত পানী ভৰোৱা দেখিছা পলিথিনত পানী ভৰাই তোমালোকে কি কৰিছা চাইকেলত মানে লৈ পেলাই তোমালোকে গৈ আছা হঠাতে কি হ'ল তোমালোকৰ ব্ৰেকটো ফেইল হৈ গ'ল ব্ৰেক ফেইল হ'ল মানে কেনেকৈ ব্ৰেক ফেইল হ'ল ব্ৰেকটো কি হ'ল আউট হৈ থাকিল মানে ব্ৰেকটো ওলাই গ'ল যেতিয়া তোমালোকে দেখিলা ব্ৰেক মাৰি আছোঁ ব্ৰেক লগা নাই ব্ৰেকটো কি হৈছে মোৰ ছিঙি গ'ল বা ব্ৰেকটো মোৰ ওলাই গ'ল সেইকাৰণে মোৰ ব্ৰেকটো লগা থকা নাই এতিয়া স্পীডত তুমি গৈ আছিলা ব্ৰেকটো লগা নাই তুমি পৰি গ'লা পৰি যোৱাৰ লগে লগে কি হ'ল এই যে পলিথিনৰ যোনখিনি পানী আছে সেই পানীখিনি কি হৈ গ'ল গোটেই পৰি গ'ল মানে কি গোটেই বিস্তাৰিত হৈ গ'ল পানী পৰি গোটেই মানে কি হ'ল এৰিয়াটো কি হ'ল বিস্তাৰিত হৈ গ'ল এক পলিথিন পানী আছিল যিহেতু গোটেই পানী পৰি তোমালোকৰ গোটেই মানে এৰিয়াটো কি হৈ গ'ল মানে যোনখিনি জেগাত পৰিছিলা সেইখিনি বিস্তাৰিত হৈ গ'ল তো সেইটো ষ্টৰি মনত ৰাখিব পাৰি যে ব্ৰেক আউট মানে হৈছে বিস্তাৰিত হোৱা ইয়াত যেনেকৈ এক্সাম্পল আছে COVID-19 হেজ ব্ৰকেন আউট ইন হোল ভিলেজ COVID-19 কি হৈছিলে গোটেই ভিলেজত কি হৈছিল বিস্তাৰিত হৈছিলে আমাৰ নেক্সটটো আছে টেক ডাউন মানে লিখি লোৱা কেনেকৈ মনত ৰাখিম টেক ডাউন আমি পেনটো কি কৰোঁ আপ লিখোঁ নে ডাউনত লিখোঁ আমি ডাউনত লিখিম আপত লিখিলেতো লিখাই নহ'ব গতিকে টেক ডাউন সেইটো চেন্সত মনত ৰাখিব পাৰিবা আমি কি কৰোঁ ডাউনত লিখোঁ মানে পেনটো কি কৰোঁ আমি ডাউন কৰি লিখোঁ আপতটো নিলিখোঁ ডাউন কৰি লিখোঁ সেইটো চেন্সত মনত ৰাখিবা যে টেক ডাউন অৰ্থ হৈছে লিখি লোৱা এতিয়া নেক্সট আছে আমাৰ ইন ব্লেক এণ্ড হোৱাইট এতিয়া মেট্ৰিকত তোমালোকৰ যোনটো পেপাৰ লিখিবা সেইটো থাকিব হোৱাইট আৰু তোমালোকৰ পেন থাকিব কি ব্লেক হয়নে ব্লেক মানে ইংকৰ পেন থাকিব গতিকে এই কাগজ আৰু কলম দুটা মিলি পেলাই কি হ'ল কাগজে কলমে হি ৰোড দ্য ষ্টেটমেণ্ট ইন ব্লেক এণ্ড হোৱাইট সি কি কৰিলে ষ্টেটমেণ্টটো তাৰ কাগজে কলমে লিখিলে তো সেইটোত মনত ৰ'বই নিশ্চয় এইটো নেক্সট আছে গেট ৰিড অফ হৈছে হাত ধৰা কাৰোবাৰ পৰা বাচিবলৈ চেষ্টা কৰা বা নিজৰ যোনবিলাক বেয়া গুণ আছে তাৰ পৰা হাত ধৰা আৰু নেক্সট আছে লুক ইনটু
মানে লুক মানে চোৱা আৰু ইনটু মানে ক'ৰবাত ধৰা এতিয়া তোমালোকৰ যেতিয়া ফিল্মবিলাক চোৱা বা চিৰিয়েল চোৱা CID বিলাক যে থাকে CID বিলাকে কি কৰে চাবাচোন তেওঁলোকে ক'ৰবাত মানে থিয় হৈ পেলাই কাৰোবালৈ চাই থাকে কাৰোবাৰ ধৰা অনুসন্ধান কৰিব আছে কাৰোবাৰ বিষয়ে তেওঁ কি মানে তেওঁৰ এক্টিভিটিবিলাক অনুসন্ধান কৰিব আছে তেওঁলোকে কি কৰে অলপ দূৰৰ পৰা তেওঁলোকে জুমি চাই থাকে তো সেইটোৱে হৈছে লুক ইনটু তো সেইটোকে আমি তোমালোকে মনত ৰাখিব পাৰা যে লুক ইনটু মানে অনুসন্ধান কৰা নেক্সট আছে আমাৰ লুক আফটাৰ তো লুক আফটাৰ অৰ্থ হৈছে চোৱা চিতা কৰা এতিয়া তোমালোকৰ চাবা তোমালোকক এতিয়া কোনে চাই আছে মা দেউতাই চাই আছে তোমালোকৰ পেৰেণ্টছে চাই আছে কিন্তু আফটাৰ ইয়াৰ পিছত তোমালোকে তেওঁলোকক চাব লাগিব যেতিয়া ডাঙৰ হৈ যাবা তোমালোকে সিহঁতক চাব লাগিব তো এইদৰে তোমালোকে মনত ৰাখিব পাৰা যে লুক আফটাৰ মানে হৈছে চোৱা চিতা কৰা তো ইয়াত চোৱা নেক্সট আছে আমাৰ বাই ফিটছ এণ্ড ষ্টাৰ্টছ তো ষ্টাৰ্টছ ৱৰ্ডটো আমি কি মনতে ভাবি ল'ম ষ্টাৰ বুলি ভাবি ল'ম বাই ফিটছ এণ্ড ষ্টাৰ এতিয়া চাবা তোমালোকে ষ্টাৰবিলাক আমি সদায় দেখা পাওঁনে কেতিয়াবা আমি দেখা নাপাওঁ হয়নে কেতিয়াবা বতৰ বেয়াৰ কাৰণে ষ্টাৰবিলাক দেখা নাপাওঁ বা আমি নিজে চাওঁ কি কৰোঁ আমি বাহিৰলৈ গ'লেও কেতিয়াবা আকাশলৈ চোৱাই নহয় ওপৰলৈ হয়নে আমি মানে মাজে মাজে চাওঁ কিন্তু সদায় নাচাওঁ তো আমি অনিয়মিতভাৱে চাওঁ হয়নে আকাশলৈ আমি অনিয়মিতভাৱে কি কৰোঁ ষ্টাৰলৈ চাওঁ হয়নে তো সেইটোৱে মনত ৰাখিব পাৰা যে ষ্টাৰ শব্দটো মনত ৰাখিব পাৰা যে আমি কি কৰোঁ মানে অনিয়মিতভাৱে আমি কি কৰোঁ কামবিলাক কৰোঁ বা অনিয়মিত তোমালোকে ৱৰ্ডটো মনত ৰাখিব পাৰা এতিয়া চোৱা নেক্সট আছে এট এ লছ শব্দটোৰ অৰ্থ হৈছে যে হেৰাই যোৱা হয়নে এতিয়া ধৰি লোৱা মানুহ এজনৰ কি হৈছে তেওঁ ট্ৰেইনে বা বাছেৰে আহোঁতে তেওঁ দেখিলে যে মানিবেগটো তেওঁ নাই তেওঁ পাৰ্চটো নাইকিয়া তেওঁ পাৰ্চটো কি হৈছে লছ কৰিছে মানে তেওঁৰ পাৰ্চটো তেওঁৰ তাত নাইকিয়া তো সেই লছ ৱৰ্ডটো দি পেলাই লছ কৰাৰ লগে লগে কি হ'ব তেওঁ এতিয়া খেলি মেলি লাগি যাব হয়নে তেওঁ কি কৰিব এতিয়া ক'ৰবাৰ ভাড়া দিব বা ক'ত যাব কেনেকৈ কি কৰিব তেওঁ কি হ'ব পাজল হৈ যাব হয়নে মানে তেওঁ খেলি মেলি লাগি যাব তো সেইটো ৱৰ্ড দি তোমালোকে মনত ৰাখিবা এট এ লছ মানে হৈছে খেলি মেলি লগা মানে পাজলড হৈ যোৱা নেক্সট আছে ফাৰ মানে বহুত দূৰ হয়নে ফাৰ মানে বহুত দূৰ সেইটো ৱৰ্ড দি মনত ৰাখিবা এজ মানে হৈছে যিমান দূৰ যিমান দূৰ সেইটো মনত ৰাখিবা তেনেকৈ নেক্সট আছে আমাৰ কিপ মানে ধৰি ৰাখিবলৈ চেষ্টা কৰা এতিয়া চোৱা শ্বি চামহাও কিপ বেক হাৰ টিয়াৰ্ছ যেনে তেনে কি কৰিলে চকুৰ পানী ধৰি ৰাখিলে বেক কৰিব চেষ্টা কৰিলে পানী ওলাই গৈছিলে চকুৰ পানী ওলাই গৈছিলে তাই কি কৰিছে সেইটো বেক কৰিলে মানে ৰখাই দিলে আকৌ বেক কৰিলে মানে ওলাব নিদিলে তো বেক কৰিলে সেইটো কিপ বেক মানে হৈছে ধৰি ৰখা টেক টু ওৱানছ বেডৰ কথা শুনি পেলাই লাগি গ'ল যে কি হ'ব টেক্স টু ওৱান বেড মানে কোনোবা এজন কি হোৱা নিজৰ বিচনা লোৱা টেক টু ওৱান মানে বিচনা আমি কেতিয়া লওঁ এইটো ৰাতি শোৱা সময়ত জানিলেও সেইটো বেলেগ কথা কিন্তু মানুহজন যদি অলৰেডি মানে চব সময়তে মানে যদি বিচনাত পৰি থাকে মানে তেওঁ কি হোৱা বেমাৰী হৈ যোৱা হয়নে বিচনা লোৱা মানে অৰ্থ হৈছে যে বেমাৰ হৈ যোৱা এতিয়া চোৱা হি টুক হিজ বেড ফৰ উইক উইথ ফিভাৰ তেওঁ মানে কি হৈছে তেওঁ বিচনাতে পৰি আছে এসপ্তাহ ধৰি কাৰণ তেওঁৰ কি হৈছে জ্বৰৰ বাবে তেওঁ মানে এসপ্তাহ তেওঁ বিচনাতে পৰি আছে মানে বিচনা লোৱা অৰ্থাৎ মানে সেইটো নহয় শুই থকা বা এনেই শুৱা সেইটো কথা নহয় বিচনা লোৱা মানে বেমাৰত মানে বিচনা লোৱা সেইটো অৰ্থত বুজাইছে নেক্সট আছে অন একাউণ্ট ৱৰ্ডটো তোমালোকে মনত ৰাখিব পাৰিবা যে একাউণ্ট আমি কিহৰ কাৰণে খোলোঁ পইচা থোৱাৰ কাৰণে খোলোঁ গতিকে সেই একাউণ্ট ৱৰ্ডটি তোমালোকে মানে বুজিব পাৰিবা মানে মনত ৰাখিব পাৰিবা যে কাৰণে পইচা থোৱাৰ কাৰণে তো কাৰণে ৱৰ্ডটো তোমালোকে ইয়াত মানে ইউজ কৰি মনত ৰাখিব পাৰিবা নেক্সট আছে লুক ডাউন আপোন এতিয়া বহুতো মানুহ এনেকুৱা আছে তেওঁলোকে ধৰা আমাৰ নেক্সট আছে লুক ডাউন আপোন তো লুক ডাউন ৱৰ্ডটো মনত ৰাখিব পাৰা লুক ডাউন বহুতে কি কৰে চাবা তোমালোকে ৰাস্তা দি গৈ থাকোঁতে কোনোবা যদি ভিক্ষাৰী হওক বা কোনোবা যদি পইচা খুজিয়া হওক তেওঁলোকে কি কৰে তলমূৰ কৰি দিয়ে তলমূৰ কৰা মানে কি সেইটো ঘৃণা কৰা ধৰা তেওঁক চাব বিচৰা নাই বা তেওঁৰ লগত মানে কণ্টিনিউ কৰিব বিচৰা নাই বা কথা পাতিব বিচৰা নাই তাৰ লুক ডাউন মানে তললৈ চোৱা হয়নে তেওঁলোকে চালেতো আকৌ খুজিব বা তেওঁলোকে কথা পাতিব বিচাৰিব সেইকাৰণে লুক ডাউন মানে কি তলমূৰ কৰা আৰু তলমূৰ কৰাৰ অৰ্থ হৈছে যে তেওঁ ঘৃণা কৰিছে বা তেওঁ হেট কৰিছে তো সেইটো হৈছে নেক্সট আছে টেক হাৰ্ট মানে হৈছে আমাৰ হৃদয় বা মন আমি মনত কি ৰাখিব লাগে সাহস ৰাখিব লাগে হয়নে তো সেইটোৱে তোমালোকে মনত ৰাখিবা যে টেক হাৰ্ট মানে হৈছে সাহস ৰখা মনত টেক হাৰ্ট ইউ উইল ৰিকভাৰ চোন তো মনত সাহস ৰাখা তুমি সোনকালে কি হৈ যাবা ৰিকভাৰ হৈ যাবা ভাল হৈ যাবা মানে নেক্সট আছে চি অফ কৰিব যোৱা শব্দটো শুনিছা চাগে তোমালোকে ধৰা মই ফ্ৰেণ্ডক মই চি অফ কৰি আহোঁ মই ষ্টেচন যাওঁ চি অফ কৰিবলৈ চি অফ মানে বিদায় দিবলৈ চি মানে অফ হৈ যাব তুমি এতিয়া চাব পাৰিছা তেওঁ বিদায় লোৱাৰ পিছত অফ হৈ যাব মানে ধৰা চাব নোৱাৰিবা আৰু হয়নে তুমি এতিয়া চাই আছা অফ হৈ যোৱা মানে কি নুমাই যোৱা তুমি সেইটো আৰু চাব নোৱাৰিবা মানে তেওঁ বিদায় লৈছে তো চি অফ মানে বিদায় লোৱা বিদায়
নেক্সট আছে গেট অফ মানে নমা তেওঁ এতিয়া গাড়ীত নাই তেওঁ নামিলে মানে তেওঁৰ কি হ'ল মানে ছুইচ অফ মানে অৰ্থটো কি হৈছে তোমালোকৰ নুমাই যোৱা বা ষ্টপ হৈ যোৱা হয়নে ষ্টপ হৈ যোৱা তেওঁ গাড়ীৰ পৰা নমাৰ লগে তেওঁ যাত্ৰাটো ষ্টপ হৈ গ'ল তো তেনেকৈ মই ৰাখিব গেট অফ মানে হৈছে গাড়ীৰ পৰা নমা নেক্সট আছে কল অন মানে দেখা কৰা হি কল্ড অন দ্য টিচাৰ য়েষ্টাৰডে মানে লগ কৰিব যোৱা হা লগ কৰিব যোৱাটো হৈছে কল অন মেকআপ মানে মনস্থ কৰা এতিয়া মেকআপ আৰ্টিষ্টৰ কথা আমি মনত পেলাম মেকআপ আৰ্টিষ্টে কি কৰে তেওঁলোকে অলৰেডি মনস্থ কৰে যে প্ৰথমতে চাই পেলাই তেওঁ মনস্থ কৰি লয় যে কিদৰে সজাব হয়নে তো সেইটো মনত ৰাখিব পাৰে যে মেকআপ আৰ্টিষ্টজনে প্ৰথমে কি কৰে তেওঁলোকে মনস্থ কৰে তাৰপিছতে কি কৰে মেকআপ কৰে মানে সজায় তো সেইটো বস্তুৱে যে মেকআপ মানে অকল মনস্থ কৰাও নহয় মেকআপ মানে কেতিয়াবা এডজাষ্ট কৰাও বুজায় মেকআপ কৰে যে কিছুমান পইচা ধৰা কম পৰিছে কাৰোবাৰ পৰা লৈ পেলাই মেকআপ কৰে সেইটোও মেকআপ এটা বুজায় এতিয়া হৈছে কল ইন হয়নে কল ইন মানে মতা হয়নে ইন মানে ঘৰত মতা মানে ভিতৰত তো কাৰোবাক মাতা ঘৰৰ ভিতৰত মাতি পেলাই কি কৰা তেওঁ সহায়ৰ বাবে মাতা কাৰোবাক তোমালোকৰ সহায় দৰকাৰ পৰিছে কোনোবা বেমাৰ হৈ আছে তোমালোকে কি কৰিবা ডক্তৰক মাতিলা ঘৰৰ ভিতৰত মাতিলা কল ইন আৰু ক'ৰবাত যদি তুমি নিজে লগ কৰিব যাতে কি হ'ব কল অন তুমি অলৰেডি ডক্তৰক লগ কৰিব গৈছা তুমি তেতিয়া কি হ'ব কল অন হ'ব আৰু যদি তুমি ঘৰত কাৰোবাক মাতিছা মানে সেইটো কি হ'ব সহায়ৰ বাবে তেতিয়া কি হ'ব কল ইন হ'ব নেক্সট আছে চেণ্ড মানে হৈছে পঠোৱা আৰু ফ'ৰ মানে হৈছে কাৰোবালৈ পঠোৱা হা তো ইয়াৰ অৰ্থটো হৈছে কাৰোবাৰ ওচৰলৈ পঠোৱা নেক্সট আছে টেল আপোন মানে জবাব দিয়া বেয়া প্ৰভাৱ পৰা মানে শৰীৰত যেতিয়া বেছিকৈ কাম কৰোঁ আমি তেতিয়া সেইটো কি হ'ব আমাৰ শৰীৰে জবাব দিয়া ষ্টাৰ্ট কৰি দিয়ে টেল কৰিব ষ্টাৰ্ট কৰি দিয়ে যে শৰীৰৰ জবাব দিয়ে মানে শৰীৰত বেয়া প্ৰভাৱ পৰে নেক্সট আছে গিভ এৱে ৱৰ্ডটো হয়তো তোমালোকে শুনিছা কাৰোবাৰ দিয়া অৰ্থত কাৰোবাৰ বিতৰণ কৰা অৰ্থত আমি গিভ এৱে ব্যৱহাৰ কৰোঁ এতিয়া চোৱা আছে নেক্সট চিট ফ'ৰ মানে কি বহা হয়নে চিট অৰ্থটো হৈছে বহা আমি কি কৰি আছোঁ এইটো ৱৰ্ডটো মনত থাকিব লাগে তোমালোকৰ কাৰণ আমি কি কৰিব গৈ আছোঁ পৰীক্ষাত বহিবলৈ গৈ আছোঁ চিট ফ'ৰ কৰিব গৈ আছোঁ যে মানে এক্সামত বহাটো অৰ্থত আমি চিট ফ'ৰ ব্যৱহাৰ কৰোঁ যে হি ইজ চিটিং ফৰ HSLC এক্সাম দিছ ইয়েৰ নেক্সট আছে গিভ আপ এতিয়া তোমালোকে এটা পিকচাৰ ইমেজিন কৰা কোনোবা এটা চিগাৰেট কি কৰিছে চিগাৰেট খাই আছিলে সি কি কৰিলে চিগাৰেটটো ওপৰলৈ দলিয়াই দিলে হয়নে ওপৰলৈ দলিয়াই দিলে মানে ইয়াৰ পৰা কি হ'ল সি আজিৰ পৰা চিগাৰেট খোৱা বন্ধ কৰি দিলে জাষ্ট এটা ইমেজিন কৰা পিকচাৰ এটা কোনোবা এজনে চিগাৰেট খাই আছিল সি কি কৰিছে ওপৰলৈ দলিয়াই দিছে মানে ইয়াৰ অৰ্থ হৈছে সি একে বন্ধ কৰি দিছে আজিৰ পৰা ষ্টপ কৰি দিছে গিভ আপ মানে নিজৰ বেয়া অভ্যাসবিলাক বাদ দি দিয়া সেইটো অৰ্থত আমি গিভ আপ ব্যৱহাৰ কৰোঁ নেক্সট আছে ব্লেক শ্বিপ মানে কি হৈছে আমি শ্বিপ মানেতো গম পাইছে ভেড়া ছাগলীবিলাক যে বুজায় আমি শ্বিপবিলাক জেনেৰেলি আমাৰ কি হয় বগা হয়নে বগা হয় এই বগা ভেড়া ছাগলীৰ মাজত যদি এটা কলা ওলাই যায় তেতিয়া কি হ'ব মানে সিহঁতৰ কাৰণে সেইটো কলংক কাৰণ এনে নৰ্মেলি আমি কি দেখা পাওঁ গোটেই ভেড়া ছাগলী বগাই দেখা পাওঁ তো সিহঁতৰ মানে ভেড়াৰ ফেমিলিৰ কাৰণে কি হ'ব এইটো কলংক এটা হ'ব কাৰণ সি কলা হৈ গ'ল কলা মানে তাৰ নোমখিনি কলা ঠিক তেনেদৰে এটা ভাল ফেমিলিৰ মাজত যদি এটা ল'ৰা বা এজনী ছোৱালী যদি বেয়া হৈ যায় তেতিয়া সেইটো কি ক'ব এইটো ফেমিলি কলংক বুলি ক'ব তো সেই ব্লেক শ্বিপ মানে হৈছে কলংক নেক্সট আছে নুক এণ্ড কৰ্ণাৰ শব্দটো শুনিছা নিশ্চয় চুক হয়নে নুক এণ্ড কৰ্ণাৰে কি বুজায় মানে চুকে কোণে সেইটো মনত ৰাখিবা অফ লেট শব্দটো কি দেৰিকৈ হয়নে মানে শেহতীয়াকৈ বা দেৰিকৈ হ'লেও অফ লেট মানে দেৰিকৈ হ'লেও তেওঁলোকে মানে বুজি পালে মানে কিবা এটা কথা বুজি পালে যেনেকৈ হি হেজ ৰিড এ লট বুকছ অফ লেট মানে শেহতীয়াকৈ হ'লে কি কৰিছে সি বহুতো কিতাপ পঢ়িছে নেক্সট আছে উইথ এ ভিউ শব্দটোৰ অৰ্থত যদি আমি চাওঁ ভিউ মানে এটা দৃশ্য হয়নে তুমি এতিয়া ধৰা শ্বিলঙলৈ গৈছা শ্বিলঙতে কি কৰিছা এটা ভিউ চোৱা উদ্দেশ্যে গৈছা শ্বিলঙৰ ভিউটো ধুনীয়া গতিকে তোমালোকে কি কৰিছা সেই ভিউটো চাবলৈ তোমালোকে শ্বিলঙলৈ গৈছা তো ইয়াৰ উদ্দেশ্যটো কি হৈছে ভিউটো চোৱা গতিকে উইথ এ ভিউটো তেনেকৈ মনত ৰাখিব পৰা যে উইথ এ ভিউটো মানে কি হয় এটি লক্ষ্যৰে বা এটি উদ্দেশ্যৰে নেক্সট আছে নাল আৰু ভইড এইটো ৱৰ্ড দুটা মনত ৰাখিবা নাল এণ্ড ভইড মানে কি হৈছে ইনভেলিড কৰি দিয়া বা বাতিল কৰা সেইটো ৱৰ্ডত ব্যৱহাৰ হ'ব বাই ডিণ্ট অফ অৰ্থ হৈছে কাৰণে বা বলতো বুজায় যে হি এচিভ ছাকচেছ বাই ডিণ্ট অফ হাৰ্ডৱৰ্ক যে তেওঁৰ মানে হাৰ্ডৱৰ্কৰ বলত কি হৈছে সি বলত বা কাৰণে সি কি কৰিছে ছাকচেছ লাভ কৰিছে এতিয়া চোৱা কি আছে নেক্সট আমাৰ উইথ ফ্লাইং কালাৰ্ছ তো কি হ'ব যেতিয়া তোমালোকে খুব ভালদৰে পাছ কৰিবা তেতিয়া কেনেকুৱা লাগিব চাৰিওফালে কালাৰ উৰি আছে গোটেই চাৰিওফালে তোমালোকে ৰঙীন দেখা পাবা কিন্তু যদি মানে এক্সপেক্টেড ৰিজাল্ট নহয় বা তোমালোকে যদি অকণ বেয়া ৰিজাল্ট কৰা তেতিয়া কি হ'ব চাৰিওফালে কি হ'ব ব্লেক এণ্ড হোৱাইট হৈ যাব নিৰস হৈ যাব গোটেইটো উইথ এ ফ্লাইং কালাৰ্ছ মানে কি হ'ব তোমাৰ যেতিয়া পাছ কৰিবা ধুনীয়াকৈ ভালদৰে যেতিয়া পাছ কৰিবা তোমালোকৰ চাৰিওফালে কি হ'ব কালাৰ উৰি থকা নিচিনা লাগিব তো উইথ এ ফ্লাইং কালাৰ্ছ মানে কি
অতিশয় ভাল মানে খুব ভালকৈ তো ইয়াত চোৱা হি পাছ দ্য এক্সাম উইথ ফ্লাইং কালাৰ্ছ সি খুব ভালদৰে কি কৰিলে নিজৰ এক্সামটো পাছ কৰিলে নেক্সট আছে কি অল ইন অল হয়নে সকলোৰে মাজত সকলো সকলোৰে মাজত সকলো মানে যোনটো কয় মানে যেনেকৈ মাই ফাদাৰ ইজ অল ইন আৱাৰ ফেমিলি দেউতাই যোনটো কয় সেইটোৱে হ'ব সকলোৰ মানে ওপৰতে কি হ'ব তেওঁ সকলোৰে মাজতে সকলো তেওঁই সকলো তো সেইটো মনত ৰাখিবা যে সৰ্বে হৈছে অল ইন অল নেক্সট আছে কলটো অফ কৰি দিয়া হ'ল মানে কল অফ মানে কি স্থগিত কৰি দিয়া হ'ল কলটো মানে কলটো ৰাখি দিয়া হ'ল বা তেওঁক কেঞ্চেল কৰা হ'ল মানে কল অফ মানে কি হৈছে অফ মানে কি হৈছে আমিতো ষ্টপ কৰি দিয়া হয়নে অথনিতে কৈছিলোঁ যে কল অফ মানে ষ্টপ কৰি দিয়া কোন এটা কাম চলি আছিলে তাক স্থগিত কৰি দিয়া অৰ্থাৎ আমি কি বুজাম কল অফটো বুজাম নেক্সট আছে এট লাৰ্জ এতিয়া লাৰ্জ ৱৰ্ডটোতে আমি মনত ৰাখিম এট লাৰ্জটো কেনেকৈ হ'ব এতিয়া চোৱা সৰু ঠাই এটাত তোমাক খেলা ধূলা কৰোঁতে যিহেতু দিগদাৰ হয় কিন্তু যদি তাত ডাঙৰ এটা জেগা পাই যোৱা লাৰ্জ এটা জেগা পাই যোৱা তাত কি হ'ব তোমালোকৰ স্বাধীনভাৱে খেলিব পাৰিবা হয়নে কোনো ডিষ্টাৰ্বেঞ্চ নাই সৰু ঠাই এটা হ'লে কি হয় খেলিব দিগদাৰ হয় কিন্তু ডাঙৰ জেগা এটা পাই গ'লে আমাৰ কি হয় খেলিব আমি সুবিধা পাওঁ মানে স্বাধীনভাৱে খেলিব পাৰোঁ তাত কোনো ৰখা বন্ধা নাই সৰু এটা ঠাইত ধৰা তোমালোকে যদি ক্ৰিকেট খেলা কাৰোবাৰ হয়তো গ্লাছখন ভাঙিলে কাৰোবাৰ মূৰত লাগিলে তেনেকুৱা টাইপ হ'ব পাৰে কিন্তু যদি তোমালোকৰ যদি ডাঙৰ ঠাই এটা থাকে তোমালোকে যিকোনো ঠাইত তাত ক্ৰিকেট খেলিলেও তোমালোকক মানে স্বাধীনভাৱে খেলিব পাৰিবা কোনো ডিষ্টাৰ্ব কৰিব নাহে বা কোনো ধৰণৰ কিবা হয় বুলিও তোমালোকৰ ভয় নাথাকে এতিয়া চোৱা লুক ফৰ আছে লুক ফৰ মানে চোৱা লুক মানে চোৱা ফৰ মানে কাৰণে মানে কাৰোবাৰ কাৰণে চোৱা মানে কাৰোবাৰ মানে বিচাৰি থাকা কাৰোবাক বিচাৰি থকা অৰ্থত আমি কি কৰিম লুক ফৰ কিবা এটা বিচাৰি থাকা কাৰোবাক বিচাৰি থকা অৰ্থত আমি কি কৰিম লুক ফৰ বিচাম গিভ এৱেটো অৰ্থটো তোক অলৰেডি আমি ডিছকাছ কৰিলোৱে ফাৰ এণ্ড ৱাইড ফাৰ মানে অতি দূৰত হয়নে এজ ফাৰ এজ মানে কি আছিলে যিমান দূৰ সম্ভৱ আৰু ফাৰ এণ্ড ৱাইড মানে চৌদিশে ফাৰ এণ্ড ৱাইড মানে ফাৰ বহু দূৰত ৱাইড মানে চৌদিশে কি হৈছে তোমাৰ কি হৈছে তেওঁ তেনেকৈ এক্সাম্পলটো চোৱা হি ইজ ফেম স্প্ৰেড ফাৰ এণ্ড ৱাইড তেওঁৰ মানে ফেমটো কি হৈছে চাৰিওফালে কি হৈছে বিয়পি পৰিছে নেক্সট আছে পুট আউট মানে হৈছে মানে নুমাই দিয়া অৰ্থত পুট আউট কৰি দিয়া হয়নে ধৰা জুইত কৰা জ্বলি আছিলে তাক নুমাই দিয়া সেইটো অৰ্থত পুট আউট ডিল কৰা হয়নে ডিল ইন মানে হৈছে তোমালোকে পাইছিলা প্ৰিপজিশ্যনৰ ডিল মানে ব্যৱসায় ডিল ইন মানে ব্যৱসায় ডিল উইথ মানে ব্যৱহাৰ তো এইটো মনত থাকিব অলৰেডি নেক্সট আছে কেৰি আউট মানে ফুলফিল কৰা নিজৰ যোনখিনি ইচ্ছা আছিলে সেইখিনি ফুলফিল কৰা অৰ্থত আমি কি পঢ়াম কেৰি আউট বুজাম তো এইখিনিয়ে আছিলে আমাৰ মেক চেণ্টেঞ্চৰ এটা ভিডিঅ' আশা কৰিছোঁ ইয়াৰ পৰা যিমানখিনি বুজাল তোমালোকৰ মনত ৰ'ব আৰু তোমাৰ মেট্ৰিকত অহা গোটেই মেক চেণ্টেঞ্চখিনি তোমালোকে কৰি আহিব পাৰিবা তো কিমানখিনি বুজাব পাৰিছোঁ মই নাজানো ট্ৰাই কৰিছোঁ মোৰ পৰা 100% যাতে তোমালোকে বুজাব পাৰোঁ তেন্তে কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা তো আজিৰ ভিডিঅ'তে ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ